আজি ইলেক্ট্ৰনিক মিডিয়া ফৰাম অসমে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এক প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। সেয়েহে ইলেক্ট্ৰনিক মিডিয়া ফৰাম অসমে যোৱাকালি অসম সচিবালয়ৰ সন্মুখৰ পৰা বহু কেইগৰাকী সাংবাদিকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ সময়ত অসম আৰক্ষীয়ে সেইসকল সাংবাদিকক গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি আজি মঙলবাৰ দিনা গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সকলো সাংবাদিকে মুখত কলা কাপোৰ বান্ধি সেই ঘটনাৰ প্ৰতিবাদ অৱস্থান মানৱ শৃংখল কৰি পালন কৰে। উল্লেখ্য যে যোৱা শনিবাৰে মহানগৰ লতাশিল আৰক্ষী থানাৰ চৌহদত এগৰাকী মহিলা সাংবাদিকক দুজন আৰক্ষী বিষয়াই শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি আজি এই অৱস্থান স্থলৰ পৰা ইম্ফাৰ সভাপতি শ্ৰী নৱ ঠাকুৰীয়াই কয়, Journalist fraternity of Assam, including Guwahati city, we have demonstrated our anger against the police atrocities against the lady journalist 2 days back and the police insensibilities towards the journalists on duty. So we demand a special protection law for journalists who are on duty and also full protection for the older working journalists across the state, across the country. আনফালে এই আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ নিয়মেৰে আৰু উচিত শাস্তি দিব লাগে বুলি বিশিষ্ট সাংবাদিক শ্ৰী ৰণেন গোস্বামীয়ে কয়। It's a demonstration to express our collective anger against the authorities. We want to say enough is enough. When our privileges are trampled upon, the right to cover a particular event is trampled upon, we express our anger the way we have expressed today, and this will continue if remedial steps are not taken. আজি সেই সাংবাদিকৰ ওপৰত হোৱা আৰক্ষী বৰ্বৰতাক তীব্ৰ নিন্দা কৰি অদৌ অসম গৰিয়ামৰীয়া পৰিষদৰ এগৰাকী ভদ্ৰ মহিলাই ক্ষোভ প্ৰকাশ কৰি কয়, एक औरत का ऊपर में एक सांबादिक औरत है, वो औरत का ऊपर में हाथ उठाया, बहुत बड़ा बात है और ये होने नहीं होगा। आज असम पुलिस कुछ दायित्व नहीं निभाया और इसलिए हम लोग आग बार के आया और औरत का कोई इज्जत नहीं रखा है। ভিডিও জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।